এয়া হৈছে অসম ত্ৰিপুৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ। মই বৰ্তমানে উপস্থিত হৈছোঁ কৰিমগঞ্জ জিলাত অসম ত্ৰিপুৰা সংযোগী এই ৰাষ্ট্ৰীয় ঘাইপথ নীলামবাজাৰ বেৰাজালত। যোৱা ২৩ তাৰিখত ইয়াৰ এখন মৰ্মান্তিক সড়ক দুৰ্ঘটনা সংঘটিত হৈছিল। এই সড়ক দুৰ্ঘটনাত নিহত হৈছিল ৬ গৰাকী ব্যক্তি। ইয়াৰ মাজত ৫ গৰাকী একেই পৰিবাৰৰ লোক আছিলে। এই ঘটনা সংঘটিত হোৱাৰ পিছত মাৰাত্মকভাৱে চলি আছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ৬ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত এনেধৰণে মাৰাত্মকভাৱে ৬টা ঘটনা সংঘটিত হৈছিলে। এই ৬টা ঘটনাত বহু মানুহ আতংকগ্ৰস্ত হৈছিল। এই আতংকগ্ৰস্ত হোৱাৰ পিছতে ইয়াৰ স্থানীয় ৰাইজসকলে ইয়াত অমংগল বুলি ভাবিছিলে, কিয়নো ইয়াত কি কাৰণে এনেকৈ ঘটনা সংঘটিত হৈছে আৰু এনেধৰণে মাৰাত্মকভাৱে প্ৰতিদিনে এনেধৰণে এটা ঘটনা সংঘটিত হৈ থাকে, যাৰ বাবে স্থানীয় ৰাইজে ইয়াতে এখন বিশেষ পূজাৰ আয়োজন কৰিছে। এই বিশেষ পূজাত আপুনি দেখিবলৈ পাইছে বৃহত্তৰ এলেকাৰ স্থানীয় ৰাইজসকলে ইয়াতে বিপদনাশিনী মা বিপদনাশিনীৰ বিশেষ এখন পূজাৰ আয়োজন কৰিছে। উদ্দেশ্য হৈছে এই অঞ্চলৰ যে মৰ্মান্তিক সড়ক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰা আৰু এই ৰক্ষাৰ পৰা বাচিবলৈ, এই অমংগলৰ পৰা বাচিবলৈ ইয়াতে বিশেষ পূজা আৰম্ভ কৰা হৈছে। আৰু এই বিশেষ পূজাখন খালি গোটেই স্থানীয় ৰাইজে হিন্দু মুছলমান উভয় সম্প্ৰদায়ে সহযোগিতাত কিন্তু এই পূজা আৰম্ভ কৰিছে। আজি ৰাতিপুৱাৰ পৰা এই পূজা আৰম্ভ হৈছে। আপুনি দেখিবলৈ পাইছে এই পূজা আৰম্ভ হৈছে। আপুনি দেখিবলৈ পাইছে ইয়াতে পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি তেখেতে এজন বিশেষ পূজাৰ আৰম্ভ কৰিছে। আমি দেখিবলৈ পাইছোঁ ইয়াতে বহুত ভক্তবৃন্দসকলক এই পূজাত উপস্থিত হৈছে। মোৰ লগতে এজন উপস্থিত আছে বিজেপিৰ নেত্ৰী শ্ৰী প্ৰাগুণ, তেখেতে এই অঞ্চলৰ লোক আৰু এই এনেধৰণে মৰ্মান্তিক সড়ক দুৰ্ঘটনাৰ পিছত বহুত মৰ্মান্ত হৈছে। আৰু এই সন্দৰ্ভত মই তেখেতে যত্ন কৰিম যে আচলতে আপুনি কি ভাবে, কি উদ্দেশ্যত এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে। আমাৰ এই কেইদিনতে মানে প্ৰথম দিনা যিটো দুৰ্ঘটনা ঘটিছে, ৬জন মানুহত একদম স্পট ডেড হৈছে। তাৰ পিছৰ পৰা কণ্টিনিউ ডেইলি এটা না এটা ঘটনা ঘটি আছে। যোৱাকালিও এটা খুব একদম বেয়াকে একটা ট্ৰাক এক্সিডেণ্ট হৈছে। এনেকুৱা ডেইলি এটা ঘটনা ঘটি আছে। নীলামবাজাৰ এলেকাতে মানুহ একদম আতংকগ্ৰস্ত হৈ গৈছে যে ঘৰৰ পৰা ওলালে আৰু ঘৰত যাবলৈকে মানুহে ভয় পাই থাকে যে কেতিয়ালৈকে ঘৰত আহি পাব আৰু কিমানি দুৰ্ঘটনাৰ সন্মুখীন হ'ল। এনেকুৱা এই আতংকিত মানুহক এটা আমি আৰু এটা ইয়াতে এটা ঘটনা শুনা পাইছোঁ। এই যেদিনা ফ্লাডৰ সময়তে আমাৰ এই ইয়াতে মাছ ধৰা কিছুমান মানুহ মাছ ধৰিবলৈ ওলাইছিলে। তেতিয়া দেখিলে যে এই এটা বাঘ ওলাইছে। বাঘ দেখি পেলাই মানুহ ভয় খাই কিছুমান মানুহে মিলি বাঘটো মাৰিছে। এনেকুৱা এটা ঘটনা শুনা পাইছোঁ যে বাঘটো মাৰাৰ পিছৰ পৰা এনেকৈ ঘটি আছে। আৰু এই তাৰ পৰা আমি এটা চবৰ মনতে এটা হেৰি আহিছে যে আমাৰ বিপদনাশিনীৰ বাহন হয় বাঘ। যদি আমি বিপদনাশিনী মাক পূজা কৰি মায়ে যদি আমাৰ মনত এটা শান্তি দিয়ে, এলেকাত যদি বিপদমুক্ত কৰে মায়ে, সেইকাৰণে আজি মাৰ ৰাতুল চৰণত চবে আমি আত্মসমৰ্পণ কৰিছোঁ যাতে মায়ে আমাক ৰক্ষা কৰে, এই এলেকাকে এই হেৰি সংকটমুক্ত কৰিব পাৰে। সেইকাৰণে আমি আজি এই পূজা পাতিছোঁ। মুছলমান মানুহেও ইয়াতে দোৱা কৰি আছে, আজিও তাত এনেকৈ দোৱা হ'ব। আৰু আমি লগতে ৰাখিছোঁ যে আমাৰ ইয়াতে বহুত মানুহ যিগিহঁত ঢুকাইছে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমাৰ কীৰ্তন হ'ব। আজি কীৰ্তন কৰি আমি নগৰ কীৰ্তন কৰি আমি মাক লৈ নীলামবাজাৰ বিসৰ্জন ঘাটত গৈ আমি বিসৰ্জন কৰিম। তেনেকুৱা আমাৰ আজি প্ৰগ্ৰাম আছে। আৰু দুপৰীয়া আমি ইয়াতে প্ৰসাদ খোৱাৰো ব্যৱস্থা হৈ আছে। আপুনি নিশ্চয় দেখিবলৈ পাইছে এয়া হৈছে অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ঘাইপথত দেখিবলৈ পাইছে আপুনি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এবং বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে। আপুনি দেখিবলৈ পাইছে আমাৰ লগত এজন ইয়াতে উপস্থিত আছে। মই পোনে যত্ন কৰিম যে আজি দেখিবলৈ ইয়াত দেখা পাইছে যে এটা মৰ্মান্তিক সড়ক দুৰ্ঘটনাৰ পিছতে এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে। আপোনাৰ দেখিবলৈ পাইছে এখন হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ সহযোগিতাত কিন্তু ইয়াত বিভিন্ন অনুষ্ঠান আৰম্ভ কৰিছে। কি ভাবে এইটো কি কাৰণে এনেকুৱা হ'ব পাৰে?
একটু এই জায়গাটা আসলে আমি বাংলা ভাষায় বলছি, এই জায়গাটা যে এরিয়া আছে এরিয়াতে একটু অন্য জিনিসের এই জিনবুতে এই সমস্ত ইয়ে আগের থেকেই ছিল। আর এখন হয়তো কোনো ব্যতিক্রম ঘটছে, যার কারণে এরা একটু মানে দুর্ঘটনা ঘটাইতে আছে। তার লাগি এখানে মুসলিম মানুষ যারা তারা পড়াশোনা করে দোয়া করে আল্লাহর কাছে, আর হিন্দু মানুষ কীর্তন করে পূজা মা বিপদনাশিনী পূজা করা ওর মানে যার যার ধর্ম সবে মানুষের ভালার লাগে, মানুষ বিপদ থাকি বাঁচিবার লাগি, বাঁচিয়ে থাকার লাগে, শান্তি আসবার লাগে এই ব্যবস্থা করা হয়। বিপদের সময় হিন্দু মুসলমান হোক সব একত্রিত হই এনে ধরনের একটা বিশেষ অনুষ্ঠান আয়োজন করা হয়েছে। উদ্দেশ্য হয়েছে বিপদ মুক্ত করবে। আর আপনাদের ইয়াত লৈ যিমান মৰ্মান্তিক হৈছে এবং এটা আতংকময় পৰিবেশ সৃষ্টি হৈছে, আপনি ভাবে নেকি এইটো কৰাৰ পিছত মোটামুটি শান্তি মংগল হব বুলি ভাবে নেকি? এটা আশা আছে, মংগল হব, নিশ্চয় মংগল হব। আৰু আপুনি দেখিবলৈ পাইছে ইয়াতে হৈছে অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথ এক সপ্তাহৰ অন্তত 5টাৰো অধিক সড়ক দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াত ৰাইজের আতংকগ্রস্ত পরিবেশ সৃষ্টি হয়েছে। এই আতংকগ্রস্ত পরিবেশের মাজত মঙ্গল পরিবেশ পুনরাবৃত্তি পাওয়ার কারণে ইয়াতে এখন বিশেষ পূজা আর দোয়ার ব্যবস্থা করা হয়েছে। হিন্দু আর মুসলমান একলগত মিলি এখন উভয় সম্প্রদায়ে এই 6গৰাকী ব্যক্তির শান্তি শৃঙ্খলা বা যাতে শান্তি পায় ইয়ার কারণে ইয়াতে এই ব্যবস্থা গ্রহণ করা হয়েছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।